অতি আচৰিত ঘটনা এটা লাহৰীঘাটৰ দৰে ঠাইত আজি আমি সাংবাদিকসকলে এটা বাতৰি পৰিৱেশন কৰিবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে। আমাক আজি দিনৰ 3:30 মান বজাত এটা ইনফৰমেশ্যন পাইছিলোঁ যে কাঠনি বিলপাৰ চেনিমাৰী বুলি কয়, সেই চেনিমাৰীত জুৱা খেল চলি আছে, বহুত ডাঙৰ জুৱা খেল চলি আছে। সেই ইনফৰমেশ্যনৰ ভিত্তিত আমি 5জনমান সাংবাদিক তালৈ গৈছিলোঁ আৰু যেতিয়া ভিজুৱেল লৈ আছিলোঁ, ভিজুৱেল লোৱাৰ লগে লগে তেওঁলোক এনেকৈ মানে আমাক আক্ৰমণ কৰিবলৈ ধৰিলে। আমাৰ বুম ভাঙিছে, তেওঁলোকে মোবাইল চব কাঢ়ি লৈছে, আমাৰ ফুটেজবিলাক তেওঁলোকে তাত ডিলিট কৰিছে। আমি ৰিকভাৰীৰ চেষ্টা কৰিছোঁ। ৰাইজে কিছুমান ভিজুৱেল লৈছিলে, সেই ভিজুৱেলখিনি আমি কালেক্ট কৰি আছোঁ, সেয়া দেখিলে স্পষ্ট হৈ পৰিব। আৰু এটা কথা অতিকে মানে বেয়া লাগিছে আজি যে সংবাদ ক্ষেত্ৰখনত সাংবাদিকসকল প্ৰায়ে আক্ৰমণৰ বলি হয়, কিন্তু আজি যেতিয়া আক্ৰমণ হৈছিলে, আমাৰ সতীৰ্থ সাংবাদিক দীপজ্যোতি ডেকাই লাহৰীঘাট আৰক্ষী বিষয়াক ফোন কৰিছিলে আৰু ফোন কৰাৰ পিছত জুৱাৰীসকলে তাৰ মোবাইলটো কাঢ়ি লৈ যায়। কাঢ়ি লৈ যোৱাৰ পিছত তাৰ পৰা বোলে 6-7 বাৰমান থানাৰ পৰা কল বেক কৰিছে, কিন্তু প্ৰায় 2 ঘণ্টা সময় আমাক তেওঁলোকে অত্যাচাৰ কৰিলে, তেওঁলোকে শাৰীৰিকভাৱে আমাক আক্ৰমণ কৰিলে। কিন্তু এই 2 ঘণ্টা সময়লৈকে আমি তাতে আবদ্ধ হৈ তেওঁলোকে যেনেকৈ যি কৈছে তেনেকৈ আমি কৈ কোনোমতে প্ৰাণ বচাই আহিব লগা হ'ল। আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষীয়েও কিন্তু এই পৰ্যন্ত ব্যৱস্থা লোৱা নাই। পৰৱৰ্তী সময়ত আমি লাহৰীঘাট আৰক্ষীক অৱগত কৰিছোঁ। লাহৰীঘাট আৰক্ষীয়ে তেওঁৰ ঠাই নহয় বুলি কৈছে। উপায়ন্তৰ হৈ আমি ভেলুগুৰি আৰক্ষী থানাত এজাহাৰ দিছোঁ। আৰু ইমানে মানে যদি সাংবাদিকৰ দৰে মানে নিৰাপত্তা নাই জুৱাৰীসকলৰ, তেনেস্থলত সাধাৰণ লোকে কেনেকৈনো তেওঁলোকক বাধা দিব, সেয়া আৰু। গতিকে আৰক্ষীক আমি অনুৰোধ জনাওঁ যে আপোনালোকে নাকি লগাওক। সমাজ ব্যৱস্থাটো যি পৰ্যায়লৈকে গৈছে, যদি আপোনালোকে এতিয়াও যদি নীৰৱ দৰ্শকৰ ৰূপত থাকে, তেতিয়াহ'লে কিন্তু খুব এটা বেয়া লক্ষণ হৈ আছে। আমাৰ বুম তেওঁলোকে যি আমাৰ যিসমূহ বুম আছে, সেই বুমসমূহ ভাঙিছে। মোবাইলৰ কিছুমানৰ আপোনাৰ এই কি কয় এইটো ডিছপ্লে এইবিলাক ভাঙিছে। লগতে সতীৰ্থ এজনৰ মোবাইলটো বিচাৰি পোৱা নাই। তেওঁলোকে কিছুমান মোবাইল দিছে, লাষ্টত আমাক দি দিছে, কিন্তু ভিডিঅ'খিনি যিটো আমি ভিডিঅ' কালেক্ট কৰিছিলোঁ সেইসমূহ ডিলিট কৰি তেওঁলোকে নষ্ট কৰিহে দিছে। সিহঁতৰ মনে সজামতে আপোনালোকক দি পেলাই ৰেকৰ্ডিং কৰে। তেওঁলোকে ফ'ৰ্চফুলি আমাক মানে প্ৰায় 2 ঘণ্টা সময় যেতিয়া টৰ্চাৰ কৰিছে, মাৰপিট কৰিছে, কিছুমানে মূৰত জখম পাইছে, মোৰ এয়া হাতত ফুলি গৈছে, তেওঁলোকে পিঠিত আঘাত পাইছোঁ। গতিকে তেওঁলোকে যেতিয়া মাৰপিট আৰম্ভ কৰিছে, পিছত আমি উপায়ন্তৰ হৈ তেওঁলোকে যেনেকৈ ক'বলৈ দিছে তেনেকৈ তেওঁলোকক কৈ আছোঁ। আৰু এই ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে এজাহাৰ দাখিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।